আমি আহি পালো আজি এই সময়খিনিত যে কি হলে আমাৰ নাৰদ মুনিয়ে যুধিষ্ঠিৰক কৈছে যে তেওঁলোক দুজন আছিল হৰিৰ একেবাৰে ওচৰত পাৰিষদ আছিল দুজন পৰম মহন্ত আছিল ব্ৰাহ্মণৰ শাপত আহি অসুৰ হ'ব লগা হৈছিল আৰু তেতিয়াই সহবৈৰভাৱে ঈশ্বৰক সদায় চিন্তিল দ্বিতীয়ত নয় দুইক ঈশ্বৰে মাৰিল আৰু সিদিনাৰ পৰাই অসুৰে আহিয়ে শত্ৰুভাৱে ঈশ্বৰক সদায় চিন্তা কৰিলে আৰু সেয়েহে ঈশ্বৰে তেওঁলোকক নিজৰ হাতেৰে মৃত্যু দিয়ালে এতিয়া আমি নাম গাওঁতে আমি কথা পাই থাকোঁ যে নাম গাওঁতে আমি কিছুমান কথা পাওঁ অজামিল উপখ্যানটোৰ নামবিলাক গালিও পাওঁ যে আমি দুপৰীয়াৰ খাদ্যখিনিত দুপৰীয়াৰ অনুসাদত শাক খাবৰ মন গ'ল শাক খাই মানুহগৰাকীয়ে বাৰীতে শাক পাত কি বিচাৰি পালে আনিলে মানুহজনৰ হয়তো পেটটো অলপ বেয়া কিবা ঘৰ এনেকুৱা কিবা কৰি থাকে তথাপিতো আৰু শাক খাবৰ মন কৰিলে খালে আইগৰাকীয়ে শাক তুলি আনোতে সেই শাকতে নাজানাকে সেই পেটৰ ভিতৰত চলি থকা বেমাৰটোৰ যি শাক ঔষধ এই ঔষধটো তুলি আনিলে আনি কুটি বাছি তাক ভাজি মিলে খাব দিলে এতিয়া মানুহজনে শাক বুলি পৰম তৃপ্তিৰে খালে কিন্তু সেই শাকখিনি খাওঁতে নাজানাকেই পেটত চলি থকা অসুখটোৰ ঔষধখিনিও খোৱা গ'ল এই ঔষধে কাম কৰিব নে নকৰিব যেনেকে নাহক লাগিলে কিয় ঔষধটো ঔষধে হ'ব নাজানি যদি আমি এন্দুৰ মাৰা বিষ খাওঁ আমি নমৰিম নেকি জানি খালে মৰিম নাজানি খালে নমৰিম নেকি ঔষধখিনি জানি খালে ভাল হ'ব নাজানি খালে ভাল নহ'ব নেকি ঠিক তেনেকুৱা ভগৱন্তৰ নাম উদাহৰণস্বৰূপে আমাক অজামিলৰ উপাখ্যানৰ কিছুমান কথা কৈছে আৰু বেলেগ বেলেগ আখ্যানতো কথাবিলাক কৈছে আমাক গতিকে আজি আমি এইখিনি কথাই পালো যে শত্ৰুভাৱে হ'লেও হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপুৱে কেৱল বিষ্ণুকে চিন্তা কৰি আছিলে ক'ত পাম বিষ্ণু ভক্তিভাৱে কৰা নাই পালে মাৰিব বিচাৰি ফুৰিছে বিষ্ণু গতিকে এনেকুৱা এটা সময় নাই যিটো সময় তেওঁলোকে বিষ্ণুক চিন্তা কৰি থকা নাই গতিকে গৌৰৱভাৱে ঈশ্বৰক সদায় চিন্তিল দ্বিতীয় তনয় দুইক ঈশ্বৰে মাৰিল তাৰপিছত দুইজনৰ কি গতি হ'ল সেই দুই কুম্ভকৰ্ণ ৰাৱণ হৰিলে সমস্ত লোকক হিতু দুঃখ দিলে আৰু সেই দুইজনে আহি হ'ল ৰাৱণ আৰু কুম্ভকৰ্ণ এওঁলোক দুজনহে একে সমস্ত প্ৰাণীকে কেৱল দুখ দুৰ্গতি দিয়াই তেওঁলোকৰ কাম এতিয়া অলপ আগতে আমি পালো যে প্ৰহ্লাদে যদি হিৰণ্যকশিপুৰ কৰ্মখিনি কৰে 21 পুৰুষ মুক্তি পায় হিৰণ্যকশিপুৰ দেখোন জন্ম পালে মুক্তি নাপালে অলপ আগতে নকলে আমাক তই পিতৃৰ কাৰণে বৰ মাগিব নালাগে তই সম পুত্ৰ ভলি যাৰ 21 পুৰুষৰ কৰিলি উদ্ধাৰ যদি হ'ল ৰাৱণ কেনেকে হ'ল তাৰমানে উদ্ধাৰ হোৱা নাই পুনৰ জন্ম হ'ল নহয় এই কথাবিলাকতো আমাক লাগিব ভগৱন্তই কথাখিনি কৈছে যে তই সমপুত্ৰ ভলি যাৰ 21 পুৰুষ তাৰ কৰিলি উদ্ধাৰ এই 21 পুৰুষত হিৰণ্যকশিপুৰ হিৰণ্যক্ষ নকৰিল নেকি 1 নম্বৰ পুৰুষতে কৰিব লাগিছিল দুইজনে পুনৰ জন্ম হ'ল কিয় যেতিয়াই বৈকুণ্ঠত চাৰি সিদ্ধই তেওঁলোকক অভিশাপ দিছিলে অসুৰজনীত জন্ম ল'বৰ কাৰণে তেতিয়াই ভগৱন্তই প্ৰশ্ন কৰিছিলে মোৰ ভকত হৈ উপজীৱী নে শত্ৰু হৈ উপজীৱী ভকত হৈ যদি জন্ম লোৱা 12টা জন্ম ল'ব লাগিব আৰু যদি অসুৰ হৈ শত্ৰু হৈ জন্ম লোৱা 3 জন্মত মুক্তি পাবি তেতিয়া তেওঁলোকে বোলে 12 জন্ম পোৱাত কৰি 3 জন্মতে মই বৈকুণ্ঠক আহিব পাৰিম গতিকে আমি তোমাৰ শত্ৰুৱে হ'ম
শত্ৰু হৈ জন্মিছিল, 3 জনমটো বান্ধি দিয়া আছে, তাৰপিছত গতি পাব। গতিকে 3 জনমত মুক্তি পাব। প্ৰথম জনম হ'ল হিৰণ্যকশিপু হিৰণ্যাক্ষ, আৰু দ্বিতীয় জনম ৰাৱণ কুম্ভকৰ্ণ। দশৰথ পুতে আঁকি দুগুমাৰী লংকা, সমস্ত লোকৰ মহা দুখ খন্দি লংকা। আৰু সেই ৰাৱণ কুম্ভকৰ্ণক দশৰথৰ পুত্ৰ ৰামে মাৰিছিলে, মাৰি সমস্ত লোকৰ দুখ খণ্ডন কৰিছিলে। এতিয়া ৰাৱণ মহাশক্তিশালী, লংকাৰ অধিপতি। কুম্ভকৰ্ণ তেওঁতকৈ কিন্তু বেছি শক্তিশালী আছিল ৰাৱণত পৰিও। চাওকচোন, কুম্ভকৰ্ণই কিন্তু শুয়ে কটালে জীৱনটো। কেনেকুৱা? কুম্ভকৰ্ণই ব্ৰহ্মাৰ পৰা বৰ বিচাৰিলে। তেওঁৰ লক্ষ্য হ'ল ইন্দ্ৰৰ আকৰ্ষণ তেওঁক লাগে, অৰ্থাৎ অমৰাৱতীখন তেওঁক লাগে। সেয়েহে ব্ৰহ্মাক তেওঁ তপস্যা কৰিলে। ব্ৰহ্মাক তপস্যা কৰাৰ পিছত ব্ৰহ্মা সন্তুষ্ট হ'ল। এতিয়া অলপ আগতে ভগৱন্তই ব্ৰহ্মাক কৈছিলে, এই দুষ্টবিলাকক বৰ নিদিবা, গাখীৰ খোৱালে সাপৰ বিষ বাঢ়ে। ব্ৰহ্মাই কিন্তু এই কথা পাহৰি গ'ল। পুনৰ কুম্ভকৰ্ণক বৰ দিব ওলাল। কিন্তু কুম্ভকৰ্ণ যদি এটা পচন্দ বৰ বিচাৰি দিয়ে, ইন্দ্ৰৰ আসনখন বিচাৰি দিয়ে, তেওঁতো দিব লগা হৈ যাব। এই ব্ৰহ্মা ভগৱন্তৰ কথাও তেওঁ উলংঘা কৰিলে। কিন্তু এইখিনি সময়ত ভগৱন্তই কেনেকে ছিদ্ৰটো লগাই দিলে, গতিকে ভগৱন্ত কেনেকুৱা আমি বুজি পাম। এই ব্ৰহ্মাৰ ওচৰত যেতিয়া কুম্ভকৰ্ণই বৰটো বিচাৰে, ঠিক কথাখিনি কওঁতে এটা হেক্তি আহিল। হেক্তি বুজি পানে? আহিলে এনেকৈ যে আহে, হেক্তি এটা আহিলে। আৰু হেক্তিটো অহাৰ লগে লগে কথাখিনি কওঁতে ইন্দ্ৰাসন ক'ব যাওঁতে নিন্দ্ৰাসন হৈ গ'ল। নিন্দ্ৰাসন হৈ গ'ল। ব্ৰহ্মাই তথাস্তু বুলি কৈ দিলে। কি আচৰিত কথা! ইন্দ্ৰৰ আসন পাব দূৰৰ কথা, ব্ৰহ্মাই তথাস্তু কোৱাৰ পাছতে তেওঁৰ টোপনিৰ ভাৱ এটা আহিল। তেতিয়া ব্ৰহ্মাই বোলে, তুমি কি কুম্ভকৰ্ণ তুমি কি কৰিলা? মোক তুমি কি বৰ দিলা? তুমি যি বিচাৰিছিলা, তুমি দেখোন নিন্দ্ৰাসন বিচাৰিলা। যদি মই তোমাক শুই থকা বৰ দি দিলোঁ, তোমাৰ কথা মতে মই যদি শুই থাকোঁ, মই খাম কেতিয়া? এটা কথা, ঠিক আছে মই সংবিধানটো দিওঁ, তুমি মোৰতো বৰ দিয়া হৈ গ'ল, মই যি বুজিলোঁ তোমাক সেইটোৱে দিলোঁ। যদি তুমি 6 মাহ শুই থাকিব পাৰিবা আৰু 6 মাহ তুমি খাব পাৰিবা। কিন্তু ইয়াতে কথা এষাৰ মই কৈ থওঁ, তোমাৰ যদি আধা টোপনিতে বা 6 মাহ পূৰণ নহওঁতে তোমাক যদি জগাই দিয়ে বা তুমি যদি সাৰ পোৱা, তুমি কিন্তু মৃত্যুবৰণ কৰিব লাগিব, তুমি মৰিবা। নহ'লে তুমি কিন্তু অজেয়, তোমাক মাৰিব কোনো নোৱাৰে। যে কি হ'ল, আমি ৰামায়ণত কথাবিলাক পাইছোঁ। কুম্ভকৰ্ণ কেনেকৈ মৰিল? সময় নহওঁতেই তেওঁক জগাই দিয়া হ'ল আৰু সেইকাৰণে তেওঁৰ মৃত্যু হ'ল। এই কথাবিলাক ভগৱন্তই ছিদ্ৰখিনি কেনেকৈ ৰাখি দিয়ে। কিন্তু ব্ৰহ্মাই চাওক, ব্ৰহ্মাৰ কেনেকুৱা কথা আমি পালোঁ। অলপ আগত পালোঁ ব্ৰহ্মাক মানা কৰিছিলে, অলপ আগৰ পদত পালোঁ দুনাই এনেকুৱা বৰ কোনো দৈত্যকে নিদিবা। এই কুম্ভকৰ্ণক দিলে বৰ দিব কিয় ব্ৰহ্মা ওলাল? পাহৰি যায় কথাবিলাক। মানে ব্ৰহ্মতে আদি কৰি সমস্ত আমি মায়া সজ্জাত হৈ আছো নহয়। মায়া সজ্জাত হৈ থকা সমস্ত জীৱই মায়াত আমি মজি থাকোঁ। পাহৰি যাওঁ কালি কি ঘটিছিলে, পৰহি কি ঘটিছিলে, আৰু নাজানো অহাকালি কি ঘটিব। এতিয়া দশৰথৰ পুত্ৰ ৰামচন্দ্ৰ সীতাক অপহৰণ কৰি নিয়াৰ দুখতে সীতাক উদ্ধাৰৰ কাৰণে সাগৰৰ সিপাৰে যায় এই ৰাৱণ কুম্ভকৰ্ণক বুজিলতে মাৰিছিল আৰু সমস্ত লোকৰ মহা দুখ দুৰ্গতি দূৰ কৰিছিল। তাৰপিছত সেই ৰাৱণ কুম্ভকৰ্ণ কি হ'ল, আমাক এইটো কথাও ক'ব। সেই দুই
দন্ত বক্ৰ শিশুপাল ভৈলা সবৈৰভাৱে ঈশ্বৰক চিন্তন কৰিলা। সেই দুইজনে পিছত দন্ত বক্ৰ আৰু শিশুপাল হ'ল আৰু দুইজনো ঈশ্বৰৰ ভক্ত। সকল সমাজে দেখিলা নেত্ৰ ভৰি ঈশ্বৰ তলিন গইলা মহাৰূপ পুনৰ পৰিষদ ভৈল দুই যায় বৈৰভাৱে চিন্তিলেও কাংকোলা পাই। এতিয়া আমাক ইয়াতে শিশুপাল দন্তবক্ৰৰ কথা নকলে, ৰাৱণ কুম্ভকৰ্ণৰ কথাও মাত্ৰ অলপমানে কৈ থলে। এই শিশুপাল দন্তবক্ৰৰ কথা আমি পিছফালে দশম স্কন্ধ একাদশ স্কন্ধ মানত পাম, দশম স্কন্ধৰ মাজছোৱাত পাম। তেতিয়া আমি পামেই। তথাপিও আমি জানো শিশুপাল আছিল, শিশুপালে কেনেকৈ গতি পাইছিলে, শিশুপাল কাৰ পুতেক আছিলে, এই কথাবিলাক আমি ইতিমধ্যে বহুবাৰ আলোচনা কৰিছো। আৰু ভগৱন্ত শিশুপালক কেনেকৈ মাৰিছিলে, দন্তবক্ৰক কেনেকৈ মাৰিছিলে আমি পিছত কথাখিনি পাম, যিহেতু আজি আৰু নকওঁ। তথাপিতো শিশুপালৰ বিষয়ে আমি জানোৱে বহুতে। ৰুক্মিণীক বিয়া পাতিব খুজিছিলে, গতিকে ৰুক্মিণীক বিয়া পাতিব নোৱাৰিলে। তাৰপিছত যুধিষ্ঠিৰৰ যজ্ঞৰ সময়ত এই শিশুপালক কৃষ্ণৰ চক্ৰেৰে মৃত্যুবৰণ কৰিছিলে। আমি দশমৰ মাজছোৱাতে কথাবিলাক পাম। পুনৰপি পাৰিষদ ভৈলা দুই যায় বৈৰভাৱে চিন্তিলেও কাংকোলা পাই। মহাদুষ্ট ৰাজা ছয় কৃষ্ণ কনিন্দয় বৈৰভাৱে ৰাত্ৰি দিনে কৃষ্ণ চিন্তয়। পূৰ্ব জন্মে যত পাপ কৰিয়া কৃষ্ণক নিন্দিলে তাৰ সমস্তে গুচয়। গতিকে নিন্দা কৰি হলেও কৃষ্ণৰ নাম লওক, যে পুত্ৰৰ নাম ধৰি উপহাস্য কৰি হেলাত যিবোৰে হৰি, কোনোবাই পুতেকৰ নাম বুলিয়ে মাতক, কোনোবাই উপহাস্য কৰিয়ে মাতক, কোনোবাই অৱহেলা কৰিয়ে মাতক, ভগৱতৰ নামটো মুখেৰে আহক। গতিকে নিন্দা কৰি গালি পাৰি হলেও ভগৱতৰ নামটো মুখেৰে আহক বুলি। তথাপি সমস্ত আগৰ জন্মৰ কৰ্মফলৰ পৰা পৰিত্ৰাণ পায়। দেহ এৰিতানে স্বৰূপক পাইলা গয়া মহাচতুৰ্ভুজ ৰূপে আনন্দিত হুয়া। এৰা বৈকুণ্ঠ তথাতে হবে মাধৱে সহিত কৃষ্ণৰ মহিমা আতি মহাবিপৰীত। তেনেকুৱা কৰিলেও দেহ এৰি ভগৱন্তৰ স্বৰূপ পায় আৰু মহাচতুৰ্ভুজ ৰূপে আনন্দিত হৈ বৈকুণ্ঠত ভগৱন্তৰ সংগত থাকিব পায়। কৃষ্ণৰ মহিমা এনেকুৱা বিপৰীত মহিমা। ইয়াতে এটা উদাহৰণ দিব অলপমান। আগতে আমাৰ ঘৰবিলাকত বাঁহৰ মাটিৰ এনেকুৱা বেৰা আছিলে। আজিকালি চব মানে কংক্ৰিটৰ ঘৰ দুৱাৰ। তথাপি কৰবাত কেতিয়াবা দেখা পায় মাটিৰ এটা চপৰা বনাই ৱালবিলাকত, বেৰাবিলাকত। তাৰে ভিতৰত কিছুমান পোক সোমাই থাকে। যিটোৱে পোক ধৰি আনে সেইটো আমি বাঘ পৰুৱা বুলি কয়, আৰু বহুতে বহুত নামো কয়।
কিছুমানে কুমাৰণী বুলিও কয়। আপোনালোকে কি বুলি কয়? গতিকে এই বাঘ পৰুৱাটোৱে কৰবাত কিবা পোক পালে ধৰি লৈ আহে, ধৰি লৈ আহি সেই যে বনোৱা ঘৰটো সি যিটো মাটিৰে বনাই তাৰ বিন্ধাৰে সোমাই থৈ দিয়ে। সোমাই থৈ দুৱাৰ মুখতে গেটখনতে থাকি সি একেবাৰে কিবা বিকট কিছুমান শব্দ কৰি থাকে, যিটো শব্দত ভিতৰত থকা পোকবিলাকে মহা ভয় পায়। ভয় পাই এনেকুৱা এটা অৱস্থা হয়, আমাৰ ভাষাত ক'ব লাগিব হাৰ্ট ফেল কৰি মৰি যায়। আমি হাৰ্ট ফেল বুলি কম এতিয়া, ইমান ভয় পালে মানুহ আমি মৰি যাম নে নাই? গতিকে সেই পোকবিলাকো মৰি যায় আৰু মৰি উঠি তাতে পুনৰ জন্ম হৈ সেই যিটো পোকে ধৰি আনিছিল এনেকুৱা পোৱালি কিছুমান হয়। কিহৰ কাৰণে? এইটো কিন্তু সঁচা কথা একেবাৰে, এইটো ভাগৱতে কোৱা কথা নহয়। আপোনালোকে নিজে দেখিব, সেই যদি আমি বাঁহটো ভাঙি দিম তাতে কিছুমান পোৱালি, সেনেকুৱা পোকৰ কিছুমান পোৱালি পাম। ক'ব ইয়াতে বাঘ পৰুৱাই যেন পোকক ধৰই, তাতে মহা ভয়ে আতি সততে চিলয়, তাহাৰ স্বৰূপ সেই শৰীৰে পাৱই, মহা ভয়ে পাছে বাঘ পৰুৱা হৈ। চাওকচোন, বাঘ পৰুৱাই পোকটো ধৰি নি সোমাই থৈ এনেকুৱা কিছুমান ভয় লগা শব্দ শুনাই, যাৰ কাৰণে সেই ভয়তে এনেকুৱা এটা অৱস্থা হৈ যায়, নিজে ভয়তে সেই বাঘ পৰুৱাৰ আকাৰ ধৰিব লগা হৈ যায়। গতিকে কিয় ক'লে কথাষাৰ আমাৰ ইয়াতে এইখিনি কথাই আমাক বুজাই ক'ব। সেই মতে যিটো জনে কৃষ্ণ অচিন্তই, তাহান স্বৰূপ হৈ পঢ়িলো নিশ্চয়। ঠিক ভগৱন্তকো যদি আমি সেনেকে চিন্তা কৰি থাকো, সেই ভগৱন্তৰ ৰূপেই বোলে আমি পাম। তুমি এক ধৰ্ম হূপ, তুমি মহাশয়, সহমতগত পুছিলা কহিলো নিশ্চয়, জীৱলীলা শিশুপাল পৰম অশিষ্ট, কৃষ্ণত কি ক্ষত হিতু ভুলে কবিষ্ট, তাহাৰ সিদ্ধান্ত দিলো আগত তোমাৰ, কৃষ্ণৰ চৰিত্ৰ ইটো কথা মহা। নাৰদে এতিয়া সেই প্ৰথম কথাখিনি, প্ৰহ্লাদ চৰিত্ৰৰ কথাখিনি কোৱাৰ আৰম্ভণিৰ সময়তে যিখিনি কথা আছিল সেই কথাষাৰলৈকে ঘূৰি আহিল। নাৰদ মুনিয়ে ক'লে ধৰ্মৰাজ যুধিষ্ঠিৰক যে যুধিষ্ঠিৰ, তুমি জানিব বিচাৰিছিলা ইমান অখ্ৰীষ্ট, ইমান দুষ্ট, কৃষ্ণৰ বৈৰী, কৃষ্ণ কেৱল গালিয়েই পাৰে, কৃষ্ণক ভক্তি কেতিয়াও নকৰে, তেনেকুৱা পৰম অখিষ্ট শিশুপাল, সেই শিশুপালে কিয় ভগৱন্তত গতি পালে? তুমি এই কথাষাৰ জানিব খুজিছিলা আৰু এই কথাষাৰৰ গোটেই কাহিনীখিনি, কেনেকে জয় বিজয়ৰ পৰা আহি কেনেকে হিৰণ্যকশিপু, হিৰণ্যাক্ষ, ৰাৱণ, কুম্ভকৰ্ণ, তাৰপিছত শিশুপাল, দন্তবক্ৰ হ'ল আৰু কেনেকে কেনেকে তেওঁলোকে মুক্তি পালে, এই গোটেই কথাখিনি তোমাক মই বুজাই কলো। নিহিংহৰ ৰূপ কথা ইহাত আদি দৈত্য হিৰণ্যক বধ কথা চৈ, হেৰা ভক্তি জ্ঞান বীৰপতি আচল ইহাত, মহাগুণ কৰ্ম আছে ইহাতে সাক্ষাৎ, যিটো ধৰ্মে ঈশ্বৰক নিশ্চয় জানৈ, পৰম পবিত্ৰ কথা ইহাত আছয়। যে নৰসিংহ ৰূপৰ কথা,
আদি দৈত্য হিৰণ্যকশিপুৰ বধৰ কথা, ভক্তি জ্ঞান বীৰগতিৰ কথা আৰু মহাগুণ কৰ্ম কথা ইয়াত গোটেইখিনি কথাকে সোমাই ৰখা হৈছে, সোমাই আছে। আৰু যিখিনি কথা যিটো ধৰ্ম ঈশ্বৰক চিনাকি কৰি দিয়ে তেনেকুৱা পৰম পবিত্ৰ কথা ইয়াত আছে। হয়তো পুণ্য কথা ছয় যিজনে শুনয়, শ্ৰদ্ধায়ে কীৰ্তন যিটো সততে কৰয়, সংসাৰৰ গন্ধে সিটো মুকুত হয়, ঈশ্বৰৰ চৰণক নিশ্চয়ে পাৱয়। গতিকে এনেকুৱা পুণ্য কথা যিজনে সদায় শুনে আৰু যিজনে কীৰ্তন কৰে কেনেকে শ্ৰদ্ধা সহকাৰে, এইখিনি কথাতে বৰ ভাবিব লগা কথা যে শ্ৰদ্ধাই আমি সাধাৰণতে বহুত দেখা পাওঁ, ভাগৱত অনুষ্ঠান চলি থাকে, পঢ়ি যোৱা কীৰ্তন কৰি যোৱা ভকতজনেও মানে শ্ৰদ্ধা কৰি পাঠ নকৰে, নিয়ম কৰিহে পাঠ কৰে। নাম শেষ হ'ল, অলপ কীৰ্তন কৰিব লাগে, গতিকে ভাগৱত অলপ নিয়ম কৰি কীৰ্তন কৰে, শ্ৰদ্ধা কৰি কীৰ্তন নকৰে। আৰু শুনি থকা সকল ভকতেও কৰে কি, পাঠ কৰা সময়খিনিত তেওঁলোকৰ কথাৰ শেষ নাই, সেইখিনি সময়ত যেন ঘৰুৱা বহুত কথাই ক'ব বাকী থাকে, গোটেই কথাখিনি যেন এইখিনি সময়তে ক'ব। নাম শেষ হ'ল, চাপৰি বজাই বজাই নাম গালে, এতিয়া পাঠকজনে পাঠ কৰি আছে, আমিবিলাকে বিভিন্ন কথা কৈ সেইখিনি সময় ক'ৰবাত 5-10 মিনিট সময় পাৰ কৰিছোঁ। কিয় সেইখিনি সময় আমি শ্ৰদ্ধা কৰি কিয় আমি সেইখিনি সময়ত বহিব নোৱাৰোঁ? ভাগৱতেতো আমাক কৈছে কীৰ্তন কৰিলেতো নহ'ব, কীৰ্তন কৰিলে গতি পায় বুলি কোৱা নাই। শ্ৰদ্ধায়ে কীৰ্তন যিটো সততে কৰে, যিজনে সততে শ্ৰদ্ধা কৰি কীৰ্তন কৰে তেতিয়া কি হয়, সংসাৰৰ বন্ধে সিটো মুকুত হয়, ঈশ্বৰৰ চৰণক নিশ্চয়ে পাৱয়। গতিকে সেই শ্ৰদ্ধা কৰি শুনোতাজন, শ্ৰদ্ধা কৰি কীৰ্তন কৰাজন সংসাৰৰ বান্ধোনৰ পৰা মুক্ত হৈ ঈশ্বৰৰ চৰণ নিশ্চয়কে পায় বুলি ভাগৱতে কৈছে। হয়তো লীলা নিহিংহৰ পঢ়ে যিটো পৰম পবিত্ৰ হৈবে কৰি একম, সন্তৰ মধ্যত শ্ৰেষ্ঠ প্ৰহ্লাদ মহন্ত, তাহান মহিমা যিটো সততে শুনন্ত। এইটো নৰসিংহ প্ৰভুৰ লীলা কথা, যিয়ে পঢ়ে পৰম পবিত্ৰ হয় তেওঁ, আৰু সন্তৰ মধ্যতেই শ্ৰেষ্ঠ সন্ত মহন্ত হ'ল প্ৰহ্লাদ, তেওঁৰ মহিমাও যিটো সততে শুনে। স্বামীৰাম নেৰুৱাৰ চৰণ তোমাৰ কীৰ্তন ঘোষাৰ এই ঘোষাভাগীৰ শেষৰ ফালে কৈছে যে তোৰ মূৰ কথা যিটো নৰে, তোক মোক সময়ত স্মৰে, কিয়জনে মোক পাইবে ৰাখি, প্ৰহ্লাদে মাতন্ত পাছে সাক্ষী। যে ভগৱন্তই কৈছে প্ৰহ্লাদক, যে তোৰ আৰু মোৰ কথা যিয়ে সততে শ্ৰৱণ বা কীৰ্তন কৰে সেইজনেও মোকেই পায়। গতিকে ইয়াত কৈছে কি, সন্তৰ মধ্যত শ্ৰেষ্ঠ প্ৰহ্লাদ মহন্ত, এই প্ৰহ্লাদৰ মহিমা যিয়ে সততে শুনে তেওঁলোকৰ কি হয়, বৈকুণ্ঠ লোকক হিতু নিশ্চয়ে চলন্ত, সকালৰ নাহিকে ভয় আনন্দে থাকন্ত, প্ৰহ্লাদৰ কিনো ভাগ্য পৰম মহন্ত, মিহিংহৰ অধভূত ৰূপ দেখিলন্ত। প্ৰহ্লাদৰ কথা শুনিলেও বৈকুণ্ঠ লোকক নিশ্চয় চলন্ত, আৰু কালৰ ভয় নাই, আনন্দে থাকিব পাৰে বৈকুণ্ঠত। প্ৰহ্লাদৰ কি পৰম ভাগ্য, নৰসিংহ প্ৰভুৰ অদ্ভুত ৰূপ তেওঁ ওচৰৰ পৰা পাইছে, স্পৰ্শ কৰিব পাৰিছে। হয় আমি মন্দ ভাগি ৰাতি অসত দুৰ্জন, এই মতে যুধিষ্ঠিৰে কৰে দুখমন, সাকিয়া নাৰদে তাংক নিষেধ কৰন্ত, আনন্দিত হোৱা পাছে বচন বুলন্ত।
যে আমি কেনেকুৱা অসন্ত, কেনেকুৱা মন্দভাগী, কেনেকুৱা দুৰ্জন, যে প্ৰভাৱে ভগৱন্ত নৰসিংহক একেবাৰে স্পৰ্শ কৰিব পাৰিছে, ওচৰৰ পৰা দেখিছে। আমি মন্দভাগী অসন্ত দুৰ্জনজনে আমি নেদেখিলো বা দেখিব পোৱা নাই, এইবুলি যুধিষ্ঠিৰে মনতে দুখ কৰিছে। যুধিষ্ঠিৰৰ দুখ দেখি নাৰদ মুনিয়ে হাঁহি মাৰি তেওঁক বাধা কৰিছে আৰু কিবা কৈছে, হে ৰাম, যতে কম নিশ্চয় আছে ইটো সংসাৰত, সবাত কৰিয়া তোৰা মহাভগৱন্ত, তোমাহাৰ গৃহে মুনি আসন্ত সদায়, তিনি লোক শুদ্ধ হৈ যাৰ ধূলা পায়। হাঁহি মাৰি কৈছে নাৰদ মুনিয়ে যুধিষ্ঠিৰক, তুমি দুখ কিয় কৰিছা? তোমাৰ নিচিনা মনুষ্য এই সংসাৰত বিচাৰি পোৱা নাযায়। তোমালোক মহাভাগ্যৱন্ত, তোমালোকৰ ঘৰত সদায়ে ঋষি মুনিবিলাকৰ আগমন হয়, যিবিলাক ঋষিয়ে তিনি লোক শুদ্ধ কৰে, আৰু তেনেকুৱা ঋষি মুনিৰ পদধূলি তোমালোকৰ ঘৰত সদায়ে পৰে, সদায় তোমালোকে পোৱা। যিহেতু সম্পত যুগৃহে মুনিগণ, শুনা যুধিষ্ঠিৰ তুমি থিৰ কৰি মন, পূৰ্ণ ব্ৰহ্ম কৃষ্ণ আছে তোমাৰ গৃহত, এতেকে হে মুনিগণ আসন্ত শতক। কিহৰ কাৰণে তোমালোকৰ ঘৰত এই ঋষি মুনিবিলাক আহে? মই কওঁ শুনাচোন, সেই যুধিষ্ঠিৰ তুমি মনটো থিৰ কৰি লোৱা আৰু মোৰ কথাখিনি শুনা। যিহেতু পূৰ্ণ ব্ৰহ্মকৃষ্ণ তোমালোকৰ গৃহত থাকে, সেইকাৰণে মুনিসকল তোমালোকৰ গৃহত সততে অহা যোৱা কৰি থাকে। মনুষ্যৰ চিত্তে আছা বুঢ়া ৰূপ ধৰি, কৃষ্ণ নামক হে সদানন্দ মূৰ্তি ধৰি, আনৰ গৃহত মুনি সকল নযায়, পূৰ্ণ ব্ৰহ্ম হৰি নথাকৈ সৰ্বদাই। যে আনৰ গৃহত সদায় এনেকে মুনিবিলাক নাযায়, আৰু পূৰ্ণ ব্ৰহ্মকৃষ্ণটো সদায় আনৰ গৃহত নাথাকে। তোমালোকৰ গৃহত পূৰ্ণ ব্ৰহ্মকৃষ্ণৰ যিটো যা সদায় থাকে মোটামুটি। গতিকে সেনেকুৱা এখন গৃহৰ তুমি এজন ব্যক্তি, তুমি আৰু দুখ কৰিব কিয় লাগে? তুমি ক'ব পাৰা, ক'ব কথাখিনিত ক'ব, তুমি ক'ব পাৰা এনেকে যে আমাৰ মামাৰ বেটা হন্ত, নবয়েহি কৃষ্ণে দাদা অপতে বুলন্ত, নহৰে হে ভাই হে কেনে বোলা ব্ৰহ্ম, সংহতে দিয়া তুমি শুনা তুমি হয়তো ক'ব পাৰা যে কৃষ্ণ তোমাৰ মামাৰ ল'ৰা, আৰু কৃষ্ণ তোমাক সদতে দাদা বুলি মাতে। তোমাৰ ভাই ব্ৰহ্ম কেনেকে হ'ব? তোমাৰ মনত এনেকুৱা এটা প্ৰশ্ন আহিব পাৰে, মই তাৰ উত্তৰটো তোমাক শুনা। সেহিয়েন্তে ব্ৰহ্মা যাক মহন্তে বিচাৰে, কেৱলে মুখ্যৰ মূৰ্তি এন্তে হাৰে হাৰে, আনন্দ স্বৰূপ পূৰ্ণ ভগৱন্ত পূৰ্ণ কাম, আপোন আনন্দে সদা মন অভিৰাম। তেতিয়াহে সেইজন ব্ৰহ্ম যাক সকলো দেৱতাই, ব্ৰহ্মাই, মহন্তই সকলোৱে বিচাৰে, কেৱল মুখ্যৰ মূৰ্তি আৰু আনন্দ স্বৰূপ পূৰ্ণ ভগৱন্ত পূৰ্ণ কাম, যে সেইজনে তোমাৰা হব কৃষ্ণে ভাই বোলাৱন্ত, সহিত ৰূপ দেখ দেন্ত আজ্ঞা কৰন্ত, বুলিবাহা যদি ব্ৰহ্ময়ন্তে স্বৰূপত, কিহ বিস্তৰ ভাৰ্যা বিহা কৰিলন্ত।
আৰু সেইজনে তোমালোকৰ ভাই কৃষ্ণ তোমালোকক হিত উপদেশ দিয়ে, কেতিয়াবা আজ্ঞা কৰে আৰু কেতিয়াবা তোমালোকৰ মন্ত্ৰণা দিয়া মন্ত্ৰীও হয়। তুমি হয়তো ক'ব পাৰা যদি তেওঁৱেই ব্ৰহ্ম হয় কিহৰ কাৰণে বিস্তৰ ভাৰ্যা তেওঁ বিয়া পাতিলে? তাতে কেনে ৰতি ধৰ্ম কৰা আচৰণ, ইহাৰ সিদ্ধান্ত শুনা কৰিয়ে ক্ৰমণ, ব্ৰহ্মা ভৱ আদি দেৱে যাৰ মহিমাত, সাৱশেষ কৰি নপাৰই বৰ নাই দেখ। তুমি ক'ব পাৰা তেওঁৱে যদি ব্ৰহ্ম হয় কিহৰ কাৰণে তেওঁ বিস্তৰ ভাৰ্যা বিয়া কৰালে আৰু তেনেকুৱা ভাৰ্যা হৈ তেওঁ ৰতি ধৰ্ম কিয় কৰিলে? ইয়াৰ সিদ্ধান্ত তোমাক মই কওঁ শুনা, তুমি একমন হৈ লোৱা যে হে যুধিষ্ঠিৰ, ব্ৰহ্মাকে আদি কৰি দেৱতাসকলেও যাৰ মহিমা জানিব নোৱাৰে, ব্ৰহ্মা আদি কৰি দেৱতাসকলেও যাৰ মহিমা সাৱহিকভাৱে বৰ্ণাব নোৱাৰে, সেনেকুৱা ভগৱন্ত হয় অনন্ত মহিমা কহিবাক সত্য নাই, তোমরা হবত তুষ্ট ভোলা জুৰাই, আপুনি প্ৰসন্ন ভোলা ভগৱন্ত হৰি, আমি আংক আৰাধ মন ব্ৰত ধৰি। অনন্ত মহিমাযুক্ত হয় ভগৱন্ত কৃষ্ণ, তেওঁৰ মহিমাৰ কথা কোৱাৰ কাৰণে কাৰো শক্তি নাই। আৰু তেনেকুৱা এজন ভগৱন্ত তোমালোকৰ ওপৰত সন্তুষ্ট হল, প্ৰসন্ন হল সেই হৰিয়ে, যাক আমি নাৰদ মুনিয়ে কৈছে যাক আমি নিজেই মৌনব্ৰত ধাৰণ কৰি আৰাধনা কৰো। হয় আমাৰ সম্বন্ধী হল প্ৰসন্ন গোবিন্দ, মহন্ত হবৰ প্ৰতি তুমি অৰবিন্দ, প্ৰহ্লাদৰ গৃহে হৰি সদা নথাকন্ত, তাঙ্ক দেখিবা কমুনি সদা নচলন্ত। যে আমি মৌনব্ৰত ধৰি আৰাধনা কৰো যে হে হৰি তুমি আমাৰ কাৰণে প্ৰসন্ন হোৱা, মহন্ত বিলাকৰ তুমি পৰম গতি। আৰু শুনা যুধিষ্ঠিৰ, সেই হৰিয়ে কিন্তু প্ৰহ্লাদৰ ঘৰত সদায় থকা নাছিলে, সদায় নাথাকে। আৰু সেই প্ৰহ্লাদৰ ঘৰক চাবৰ কাৰণে মুনিসকলে সদায় অহা যোৱা নকৰে। তুমি কেনেকুৱা? ব্ৰহ্মায়াসী জানা তাম ভাই নভৈলন্ত, আপুনি প্ৰসন্ন তেন্তে কৃষ্ণ নুহিকন্ত, এতেকেহে তোৰা হব মহাভাগ্যৱন্ত, হয় আমাক কৰিয়া ভাগ্য তোৰাৰ অত্যন্ত। ব্ৰহ্ম আহি সেই প্ৰহ্লাদৰ ভাই হোৱা নাই, নিজেই কৃষ্ণ তোমালোকৰ ভাই হৈ তোমালোকৰ ঘৰত থাকি তোমালোকৰ ওপৰত প্ৰসন্ন হৈছে। সেইকাৰণে কওঁ তোমালোকতকৈ আৰু ভাগ্যৱন্ত দ্বিতীয়জন নাই, আমাৰ পৰিয়ে তোমালোক অত্যন্ত ভাগ্যৱন্ত। প্ৰহ্লাদ চৰিত্ৰ কথা এই মানে গলা, শুনিয়ে যুধিষ্ঠিৰ যেন কথা হইলা, এই কৃষ্ণে পূৰ্বে ৰুদ্ৰ যশ বিস্তাৰিলা, পৰম সংকট ভুলা তাতে নিস্তাৰিলা, পৰম মায়া বিময় মায়া কৰিল, মহেশৰ প্ৰভাৱত সমস্তে হৰিল, বুঢ়ীবাহাক বিপুৰক মহেশে ফেৰিলা, আনে তাপৰ চেদিবাক কেহে নপাৰিল। এতিয়া আমাৰ এটা বেলেগ কাহিনী আহিব, এইটো হল ত্ৰিপুৰ। মহেশে বধ কৰিছিল, যাৰ কাৰণে মহেশক ত্ৰিপুৰাৰী বুলি কয়। এতিয়া কিয়নো সেই ত্ৰিপুৰক
কেৱল মহেশে বধ কৰিব পাৰিলে, আমি কিয় নোৱাৰিলে? এই সমস্তটো যে কৃষ্ণৰে যে ইচ্ছা আৰু কৃষ্ণৰে যে কৃপা মহেশে লাভ কৰি এইটোৱে বধ কৰিব পাৰিছিল। এই কথা গোটেই কথাখিনি আমি অহা সোমবাৰে, এইটো বেলেগ কাহিনী ওলাল নহয়, অহা সোমবাৰে আমি এইটো কাহিনী আৰম্ভ কৰিম।